অসম বিধানসভাত যেতিয়াই বিধানসভা আৰম্ভণি হয় তেতিয়াই দেখা পোৱা যায় যে এটা হুলস্থুলৰ পৰিৱেশ। আপোনালোকে জনসাধাৰণে বা লক্ষ্য কৰিছে নে কৰা নাই মই সেই কথাটো নাজানো, কিন্তু মই বাৰে বাৰে লক্ষ্য কৰা দেখা যায় যে এটা হুলস্থুলীয়া পৰিৱেশ এটা দেখা দিয়া যায়। এতিয়া যিহেতু বিৰোধীৰ সংখ্যা কম, তথাপিতো এটা হুলস্থুলৰ পৰিৱেশ এটা দেখা পোৱা যায়। মই ভাবোঁ যে যদি ৰুলিং পাৰ্টিয়ে যদি বিৰোধীক বিধানসভাত তেওঁলোকক এদিন এটা সময় দিয়া যাওক যে তেওঁলোকৰ নিজৰ মতামতবিলাক জনসাধাৰণৰ ওচৰত দাঙি ধৰক। তাৰপিছত ৰুলিং পাৰ্টিয়ে জনালে হ'ল, তাৰ উত্তৰ দিলে হ'ল। মানে এনেকুৱা এটা হুলস্থুল পৰিৱেশ এটা সৃষ্টি কৰি দিয়ে, মানে আমি চাই থাকিলেও মানে আমাৰো মানে বেয়া লাগি যায়। আমি টিভিটো মানে বন্ধ কৰি দিব লগা বাধ্য হৈ যাওঁ। এতিয়া আহিল বিধানসভাত ধৰ্ম পৰিৱৰ্তনৰ বা ধৰ্মান্তৰ খুব লক্ষণীয় বিষয় আৰু চিন্তা কৰিব লগা কথা। আজি আমাৰ অসমৰ যিবিলাক সীমা আছে, মানে অন্য ৰাজ্যৰ লগত লাগি থকা সীমা, সেই সীমাবিলাকৰ ওচৰত বহু লোক, হিন্দু মানুহ লোক বহু ধৰ্ম পৰিৱৰ্তন কৰিছে এটা সময়ত। কিন্তু এই কথাবিলাক চৰকাৰে এতিয়াৰ পৰা ভালকৈ দৃষ্টিগোচৰ কৰিছে, বহুত ভাল কথা। কিন্তু অকল দৃষ্টিগোচৰ কৰিলেই নহ'ব। আপোনালোকে সেই মানুহখিনিক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব লাগিব, যাতে কোনো ধৰণৰ ধৰ্মান্তৰ হ'ব নোৱাৰে হিন্দু ধৰ্মৰ পৰা। তাৰ বাবে সেই অঞ্চলবিলাকত যাতে হিন্দু ধৰ্মৰ কাৰণে সকলো বস্তু ব্যৱস্থা থাকিব লাগে, সেই বস্তুবিলাক গুৰুত্ব দিব লাগে। আজি মই আপোনাৰ এই মিৰ্জাৰ পৰা এনেকৈ গ'লে, অলপ ভিতৰুৱা গাঁও এখনত এনেকৈ গ'লে মই ৰাস্তা দি যাই থাকোঁতে দেখা পাওঁ যে বহু হিন্দু মানুহ এটা সময়ত তেওঁলোকে হিন্দু আছিল, এতিয়া কিন্তু তেওঁলোকে খ্ৰীষ্টান। কিহৰ কাৰণে গ'ল, কি কাৰণত গ'ল, সেই বস্তুবিলাক চৰকাৰে তদন্ত কৰিব লাগে। আৰু সেই তাৰে মাটিবিলাক বেল্টৰ, যিহেতু বেল্টৰ মাটি হোৱাৰ বাবে বহু সংখ্যক লোকে তাতে যাব মানে পাৰা নাই। সেইবাবে মই ভাবোঁ বেল্টৰ মাটি যাতে বহু জেনেৰেল মানুহ যাতে বা বহু সংখ্যক লোকে যাতে কিনিব পাৰে, তাতে মঠ মন্দিৰ বনাব পাৰে, সেই বস্তুবিলাক যাতে চৰকাৰে গুৰুত্ব দিব লাগে। এতিয়া আহিল হিন্দী কথালৈ। অসম বিধানসভাত হিন্দীৰ কথা। বড় আখৰটো মুচি পেলোৱা হোৱা নাই। এতিয়া কথাটো হ'ল যে বড় আখৰ আৰু হিন্দী আখৰ এই দুটাও একেই, খালি শব্দটো শুনিবলৈ বেলেগ। এতিয়া বাহিৰৰ মানুহ এজন আহিলে যদি সেই হিন্দী আখৰটোৱে পঢ়ে বড়ো ভাষাত, তেওঁলোকে হয়তো বুজি নাপাবও পাৰে। সেইবাবে মই ভাবোঁ যে হিন্দী ভাষাটো যদিও বহু সংখ্যক লোকে কৈছে যে ৰাষ্ট্ৰীয় ভাষা নহয়, মই ভাবোঁ ৰাষ্ট্ৰীয় ভাষা হয়। কাৰণ ৰাষ্ট্ৰীয় ভাষা নহ'লে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা কি, সেই কথাটো জানিব লাগিব। ৰাষ্ট্ৰীয় ভাষাটোনো কি আমাৰ? কিন্তু ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা সংবিধানত যদিও লিখা নাই, তথাপিতো আমি ৰাষ্ট্ৰীয় ভাষা হিচাপে সকলোৱে ধৰি লৈছোঁ আৰু ৰাষ্ট্ৰীয় ভাষা হিচাপে মানি ল'ব লাগিব। যেনেকৈ জাতিবিলাকৰ নিজা নিজা জাতীয় ভাষা আছে, ৰাষ্ট্ৰৰ মানুহবিলাকৰো নিজা নিজা ৰাষ্ট্ৰীয় এটা ভাষা আছে। সেই ৰাষ্ট্ৰীয় ভাষাটোনো কি, সেইটো মোক কমেণ্ট কৰি আপোনালোকে জনাবচোন। ধন্যবাদ।